নমস্কাৰ মই পাৰ্থ মই আজি আন এটি ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছো আন এটা পডকাষ্ট আজি আৰম্ভ কৰিম আৰু আজিৰ বিশেষ অতিথিজন হৈছে এগৰাকী উদীয়মান গায়ক যি হয়তো এতিয়ালৈকে মূলধাৰাৰ গীত বাজনাত বহুখিনি পৰিচিত নহ'ব পাৰে কিন্তু কণ্ঠ অনুভৱ আৰু সংগীতৰ প্ৰতিভাই বহুত হৃদয় জয় কৰিছে তেওঁ মোৰ সৰুৰে কালৰ এজন ভাল লগৰ আজি আমাৰ লগত আছে এজন উদীয়মান গায়ক লক্ষ্যধৰ ডেকা মই আজি তেখেতক স্বাগতম জনাইছো মোৰ সৰুৰে লগৰ হয় লক্ষ্য প্লিজ এবাৰ আহা হাই সো এখেত লক্ষ্য মোৰ সৰুৰে কালৰ বন্ধু সো আজি এখেতৰ লগত পডকাষ্টটো কৰিম আহক ফাৰ্ষ্ট আমি মাইকটো লগাই লওঁ ওকে লক্ষ্য স্বাগতম জনাইছো আমাৰ আসলতে বহুত সৰুৰে লগৰ আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছো বহুত ধুনীয়া এজন কণ্ঠশিল্পী হয় বহুত শ্ব' কৰে প্ৰগ্ৰেম কৰে মই আৰম্ভণিতে বিশেষ আমি পিছত আমি ডিসকাস কৰিম একদম আৰম্ভণিতে সুধিব বিচাৰিছো এই যোনটো তোমাৰ ধৰা সৰুৰ পৰা যাত্ৰা ধৰা আমি একেলগে ডাঙৰ দীঘল হোৱা গোটেইখিনি একেলগে কৰা এই পথটোত যোনটো তুমি ধৰা আগবাঢ়ি আহিছা এটো কেনেকৈ আৰম্ভ কৰিলা বা এতিয়া ধৰা তুমি বহুত শ্ব' কৰা বহুত ডাঙৰ ডাঙৰ কণ্ঠশিল্পী বা গায়কৰ লগত তুমি এনেকা প্ৰগ্ৰেম কৰা সো এইটো মানে কেনেকৈ আৰম্ভ হ'ল বা এখিনি কেনে ইমান দূৰলৈ কেনেকৈ আহিলা এবাৰ আমাৰ জনোৱা প্ৰথমতে তুমি যিটো অনুষ্ঠানটো আগবঢ়াইছা এইটো এই পডকাষ্টটো হয় পডকাষ্টটো আমাৰ দৰে ধৰক শিল্পীক আগুৱাই যোৱাৰ এটা মানে ঠিক মানে খুব এটা মানে ৰাস্তা এটা দেখুৱাই আছে আৰু খুব ভাল লাগিছে এতিয়া তুমি যিটো সুধিলা যে মই সংগীতৰ যাত্ৰা কেনেকৈ আৰম্ভ হ'ল এটা বহুত দীঘলীয়া এটা কাহিনী হ'ব তাৰমানে ইমান সময়ো নাই যিহেতু তথাপিও মোৰ যিখিনি মনত আছে মোৰ মনত আছে ক্লাছ 6ত পঢ়ি থাকোঁতে আগতে মই নাটক এইবিলাকৰ লগতো জড়িত আছিলোঁ সৰুৰ পৰা নাটক শিকিছিলোঁ ওচৰে পাজৰে কিবা যদি এনেকুৱা অনুষ্ঠান এটা নাটক পৰিৱেশন কৰিছিলোঁ তাৰপাছত আহিলোঁ সংগীতৰ জগতত কেনেকৈ আহিলোঁ গান শুনি আগৰ পৰাই ভাল পাওঁ সৰুৰ পৰা গান শুনি ভাল পাওঁ পোৱাৰ পাছত এদিন কি হ'ল আমাৰ ঘৰৰ ওচৰতে এটা ক্লাব এটা আছিল ক্লাবটো বাৰ্বি ফ্ৰেন্স ক্লাব এই বাৰ্বি ফ্ৰেন্স ক্লাব জানো তাতে শিল্পী দিৱস পাতিছিল আচ্ছা শিল্পী দিৱস পাততে তাতে মানে ওচৰৰ ল'ৰা ছোৱালী প্ৰতিভা বিকাশ কৰাৰ কাৰণে এটা ৰাস্তা দিব আৰু ময়ো ভাবিলোঁ গান গাওঁ আৰু চাওঁ ট্ৰাই কৰি চাওঁ কি হয় দুটা গান গালোঁ হয়তো এটা হিন্দী এটা গালোঁ এটা অসমীয়া কিবা এটা গালোঁ অলপ পাহৰিছোঁ এইটো মানে কিমান চনৰ আগৰ কথা মানে বা কিমান পুৰণা এইটো 20 বছৰ 25 বছৰ হৈছে আচ্ছা বহুত আগৰ 97 96 তেতিয়া আমি একদম ক্লাছ 6 মানে আমি দৌৰি ফুৰি আছিলোঁ যে তেতিয়া দৌৰি ফুৰিছে সেই সময়ত গুৱাহাটী মই 35 টকা এটা পাইছিলোঁ আচ্ছা 35 টকাটো এজন স্থানীয় মানুহ এজনে মোৰ গীতত সন্তুষ্ট হৈ 35 টকা টেকা দিছিল সেই 35 টকাটো মোক মানে ইমান এটা অনুপ্ৰেৰণা জগালে আচ্ছা তাৰপিছত মানে মই ভাবিলোঁ যে মই গান গাম তাৰপিছত স্কুলত পঢ়িছিলোঁ স্কুলত পঢ়োঁতে কম্পিটিশ্যনবিলাক হয় আচ্ছা মই তেতিয়া গানৰ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই আচ্ছা গান গাওঁ ভূপেন হাজৰিকাৰ হওক এয়া আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা জুবিন গাৰ্গৰ গান গাই খুব ভাল পাওঁ সেইখিনি সময়ত জুবিন গাৰ্গ মানে জনপ্ৰিয় হৈ আহিছিল শব্দ মায়া অনামিকাই এনেকুৱা ধৰণৰ গানবোৰ ওলাইছিল সেইবোৰ গীত কেছেটত বাজি থাকে আমি কেছেটৰ দিনৰ কথা কৈছোঁ 90sৰ কথাবিলাক তেতিয়া অনামিকা জুবিন দাৰ ফাৰ্ষ্ট আছিল এলবাম আছিল তাৰপাছত তাতে সেই স্কুলত কি হ'ল তেনেকৈ আৰু কোনো শিকাকে আৰু কম্পিটিশ্যনবিলাক জইন কৰোঁ মই তেতিয়া থাৰ্ড প্ৰাইজটো পাওঁ তাৰমানে আচ্ছা মানে যিটো মোৰ মিউজিকেল এনে গান গাই ভাল পাওঁ কিন্তু মোৰ যিটো তাল মানৰ কথা থাকে অলপ কেতিয়াবা তাল মানটো মিছে সুৰটো ভালে থাকে কিন্তু মই পিছত গম পালোঁ যে গান শিকিব লাগিব এইটো মই ইয়াতে অলপ মাজত এটা কথা হয়তো এইটো তোমাৰ ধৰা তোমাৰ যিখিনি প্ৰতিভা আছে ক্লাছ 6 বা 7 4 যেতিয়া যি আছিল তুমি যোনটো গালা সেইটো কি ক'ব পাৰি নেকি অলপ ইনবৰ্ন কিবা এটা ভগৱানে দিয়া হেৰি কাৰণ বহুতক দেখা পাইছোঁ তুমি ধৰা যিখিনি এতিয়া গোৱা বহুতে চাগে বহুত প্ৰশিক্ষণ কৰিও সেইখিনি মানে গাব নোৱাৰে ঠিক আছে বা ধৰা মোৰ নিজৰো মানে নিজে মই গালেও মোৰ কানে মানে কৈ দিব ইমান বেখুৰা গাই আছে বুলি এইটো হয় সো তোমাৰ সেইটো ধৰা আকৌ আগুৱাই লৈ গৈছা আগৰ পৰা কিবা এটা মানে নিজে এটা হেৰি আছিল নে কেনেকৈ মানে এইটো আহিলে কথাটো হৈছে এই বস্তুটো কোনো কৰিম বুলি কৰিব নোৱাৰে
মনত এটা ভাৱ লাগিব হয়তো এটা ইনব্ৰন বুলি ক'ব পাৰে কিন্তু তাৰপিছত কিন্তু যিটো পিছতো প্ৰেক্টিচ কৰিবই লাগিব আনুষ্ঠানিক শিক্ষা গান গোৱাৰ কাৰণে প্ৰথমতে আনুষ্ঠানিক শিক্ষা ল'বই লাগিব এনে গান গাব পাৰিব কিন্তু এই যিখিনি তাল মানৰ কথাটো ক'লো মই স্কেলৰ কথাবিলাক থাকিব সেইখিনি যদি মই নিশিকাকৈ গান গাওঁ মই ক'ৰবাত যদি খামে তাৰমানে পিছত মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ কৰাৰ পাছত লাহে লাহে মই এটা ষ্টেপ যাই আছোঁ তাৰপিছত থাৰ্ড পুৰস্কাৰ বা যে প্ৰথম পুৰস্কাৰ পোৱা হ'লোঁ তাৰপিছত সৰু সুৰাকৈ মানুহবিলাকে গম পোৱা হ'ল যে অলপ লোকেল ষ্টেজ কৰা কৰিলোঁ তাৰপিছত বিভিন্ন মানুহে দেখিলে যে ল'ৰাটোৱে ভাল গায় দেখোন তেনেকৈ বিভিন্ন অনুষ্ঠান মাতা হ'ল মাতাৰ পাছত তেনেকৈ অসমৰ বিভিন্ন স্বনামধন্য শিল্পীৰ লগতো গীত গৈছোঁ এতিয়ালৈকে হয়তো মই বছৰটোত হয়তো গানৰ লগতে জড়িত তাৰপিছত মই আৰু এটা কথা মনত যিটো আপুনি সংগীতৰ যাত্ৰা আৰম্ভৰ কথাটো কৈছে তো এতিয়া কথাটো হ'ল কি মই প্লেটফৰ্ম পাব লাগিব ন গান গোৱাৰ কাৰণে মই লোকেল জেগাত গান গাই থাকিলেতো নহ'ব তাৰপিছত মই কি কৰিলোঁ ক্লাছ 8-9 মানত আৰু মোৰ মনত পৰিছে এইটো কথাটো ক'ব লাগিব জাহাজ মনত আছে হেৰি জলপৰি বুলি পেলাই এখন আছিল জলপৰি এলফেস্কো এখন আছে তাত মানে পাৰ্টি বা সাধাৰণতে কিছুমান বাহিৰৰ এখন বুক কৰি থব পাৰি আগতে জলপৰি বুলি এখন আছিল তাতে এতিয়াৰ স্বনামধন্য কণ্ঠশিল্পী কিছুমানেও গান গাইছে নামবিলাক মই নকম বাৰু আমাক 50 টকাকৈ দিয়ে আচ্ছা সেই টাইমত এইটো কিমান ক্লাছ মানত আছিল এতিয়া এইটো ক্লাছ 9-10 বা 9-10 হয়তো মেট্ৰিক দিবৰ সময় আৰু তাৰপিছত তেনেকৈ পঢ়োঁ তাৰপিছত মোৰ দুজনমান খুব ভাল বন্ধু লগ পালোঁ সুকুমাৰ শৰ্মা নিতুল দাস তেখেতসকলেও এই গানৰ ক্ষেত্ৰত জড়িত সুকুমাৰ শৰ্মা এতিয়া বৰ্তমান অসমৰ প্ৰতিষ্ঠিত কীবৰ্ডিষ্ট তেখেতৰ লগত মই কি কৰিলোঁ তেখেতৰ লগত বন্ধুত্ব যিহেতু হ'লোঁ আমি দুটাই গান গাওঁ সিও গান গায় ময়ো গান গাওঁ তেনেকৈ তেখেতৰ লগতো মই ষ্টেজ শ্ব' কৰিলোঁ বা হেৰি কৰিলোঁ কৰোঁতে অলপ মানুহখিনিৰ মাজত গম পোৱা হ'ল তেনেকৈ তাৰপিছত কি কৰিলোঁ তাৰ পৰা যাই পেলাই আমি ইয়াতে আমাৰ ওচৰৰে ইয়াতে ডনা প্লেনেট মাল্টিপ্লেক্স এতিয়া বন্ধ হ'ল চাগে এতিয়া সেইখিনি নাইট কেব বুলি পেলাই এটা তাৰমানে বাৰ এখন আছিল মই সঁচা কথাখিনি এইটো মিছা কথা কৈলা মই কেনেকৈ যাত্ৰাটো আৰম্ভ হয় তাতে মই 150 টকা দিয়ে ৰাতি সময়ত মই গান গাব যাব লাগে হিন্দী গান গাব লাগে মহম্মদ ৰফি কিশোৰ কুমাৰ চানো গীত গাওঁ 150 টকা দিয়ে আৰু আমি সুকুমাৰ শৰ্মাই কীবৰ্ড বজায় অসমৰ স্বনামধন্য কিছুমান পেড বজায় ড্ৰাম বজায় তেখেত সকলো বজাইছিল এইখিনি সময়ত তাৰ পৰা মই যথেষ্টখিনি মানে প্ৰেৰণা পালোঁ এনেকৈ আগবাঢ়িবৰ কাৰণে যাত্ৰা আৰম্ভ হৈছিল 35 টকাৰ পৰা হয়নে নেক্সট আহিলে জলপুৰীত 50 টকা নেক্সট আহিল এখন নাইট কেব ডনা প্লেনেট 150 টকা মানে মই এইটো সুধিব বিচাৰিছোঁ এতিয়া কেনেকৈ গানৰ ৰেটবোৰ মই সঁচা কথা ক'ব গ'লে মানুহে বিশেষ মানে হয়তো প্ৰগ্ৰেম লৈ বেলেগ হয় তাৰমানে কেনেকুৱা হয় কথাবিলাক সময় লগে লগে বস্তুবিলাকৰ হেৰি হৈ যায় আৰু এটা সময়ত ধৰক মই সেইখিনি ষ্ট্ৰাগল পইণ্ট আছিল এতিয়া যিহেতু মই যথেষ্টখিনি কষ্ট কৰিলোঁ লাহে লাহে ষ্টেজ শ্ব'বিলাক কৰিলোঁ অসমৰ স্বনামধন্য শিল্পী নিৰ্মালী দাস তেখেতৰ লগত বহুত বছৰ গীত চয়নিকা ভূঞা তেখেতসকলৰ লগত অনুষ্ঠান কৰিছোঁ মানে আৰ্টিষ্ট হিচাপত তেখেতসকলৰ পৰা শিকিব পাৰিছোঁ যথেষ্টখিনি বহুত ভাল মানে জনপ্ৰিয় কণ্ঠশিল্পী আছে তেখেতসকলৰ লগত মই তৃষ্ণা দেৱী এটা সময় জনপ্ৰিয় কণ্ঠশিল্পী তেখেতৰ লগত গীত গাব যাওঁ যাই আৰু ময়ূৰী দত্ত এনেকৈ নতুন প্ৰজন্মৰ যিখিনি শিল্পী আছে সকলোৰ লগতে যাওঁ যাই পেলাই গম পোৱাৰ তাৰপিছত মই নিজাকৈ অনুষ্ঠানবিলাক আৰম্ভ কৰিলোঁ যে সদায় মই বেলেগৰ লগত কিমান গাম ন নিজাকৈ কৰিলোঁ এতিয়া কথাটো পইচাৰ কথাটো কি হয় মই বিশেষ পইচা নলওঁ বেলেগৰ যেনেকৈ ধৰক লাখ টকাৰ কথা আহে বা হেৰি কিন্তু এটা অনুষ্ঠানত যেতিয়া যাব লগা হয় মিউজিচিয়ান বাদ্যযন্ত্ৰ শিল্পীসকলৰ কথা থাকে আৰু বিহুৰ সময়ত কি হয় সেই পইচাটো দিয়ে গোটেই বছৰটো চলিব লগা হ'লে সেই যিহেতু সেইখিনি সময়ত কিবা এটাতো ল'ব লাগিব তাৰপাছত গোটেইখিনি দি মেলি পেলাই মোৰ তাত অলপ পইচা থাকে এনেকুৱা নহয় যে মই তোমাৰ ধৰা ধুনীয়াকৈ চলি যাব পাৰি আৰু জীৱনটো ধুনীয়াকৈ চলাই নিব পাৰি মই অৱশ্যে পইচাৰ কাৰণে বুলি পেলাই গান নাগাওঁ মই গান গাই ভাল পাওঁ গম পাইছোঁ কিন্তু কিবা এটা পাওঁ তাৰ পৰা ঠিক মানে এটলিষ্ট যেতিয়া পেশ্যনটোৰ পৰা কিবা এটা ইনকাম কৰা যায় সেইটো এটা ভাল লাগে আৰু সেইটোৱে কথা আৰু এটা কথা সুধিব বিচাৰোঁ এই আজিকালি যোনবোৰ উঠি আহি আছে বা ধৰা এনেকুৱা বহুত ষ্ট্ৰাগল কণ্ঠশিল্পী আছে বা ধৰা নতুন এনেকুৱা প্লেটফৰ্ম পোৱা নাই তাহাঁতে কি দিশত আগুৱাই যাব বা তাহাঁতৰ প্ৰচেছটো কি মানে কথাটো কেনেকুৱা ধৰণৰ হয় এতিয়া আমি যেতিয়া গীত গোৱা আৰম্ভ কৰিছিলোঁ আমি জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা তাৰপাছত পাৰ্বতী প্ৰসাদ বৰুৱা ভূপেন হাজৰিকা
এইবোৰ এই স্বনাম ধন্য কণ্ঠশিল্পীৰ গীত শুনিছিলোঁ আৰু তেখেতসকলৰ গানবিলাক আমি কৰিছিলোঁ আৰু যদি বিষ্ণুৰাভা দেৱৰ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতবোৰ শুনা যায় মানে ক্লাছিকেল নিশিকিলেও তেখেতে অলপ গানৰ বিষয়ে জানিব এতিয়া বৰ্তমান সময়ত কি হৈছে আধুনিক যুগ হৈছে আধুনিক যুগ হোৱাৰ লগে লগে আগতে আমি যেতিয়া ৰেকৰ্ডিং কৰিব লগা হয় তেতিয়া লাইভ মিউজিকটো আছিল তাৰমানে লাইভত তাৰমানে ৰেকৰ্ডিং কৰিব লাগে এতিয়া আজিকালি কেনেকুৱা আজিকালি মই ধৰক গান এটা দি পঠালোঁ মুম্বাইত দি পঠালোঁ দিল্লীত দি পঠালোঁ ইয়াৰ পৰা দিলোঁ তাতে মিউজিকখিনি কৰি পঠাইলে ৰাতি হেৰি কৰি গ'ল আৰু এতিয়া আজিকালি আকৌ কি কয় আপোনাৰ অটো টিউন আহিল কিবা আহিল বহুত ধৰণৰ পোৱা যায় কিন্তু কথাটো হৈছে এটা ৰাতিত কিন্তু কোনো শিল্পী হ'ব নোৱাৰে যদিও কিছুমান দেখিছোঁ আজিকালি কোনোবা এটা গান এটা পটককৈ এটা হিট গুচি গৈছে কিন্তু এইটো সদায় কাৰণে নহয় মানে এইটো বিচাৰিছোঁ আজিকালি আধুনিকত অটো টিউনিং হ'ল বা এআইৰো আজিকালি বহুত সেয়া আহি গ'ল মানে আগৰ দিনতকৈ আজিকালি কম্পেৰেটিভলি বহুত সহজ হৈ গৈছে হয়নে মিউজিক কৰাৰ কাৰণে সহজ হৈছে মিউজিক কৰাৰ কিন্তু যোন মানে বেছটোতো লাগিবই দীঘলীয়া চলিবলৈ কেতিয়া কথাটো কেনেকুৱা ধৰণৰ বেছটোতো লাগিবই কোনোবা এটা গান আপোনাৰ ক্লিক কৰি দিব পাৰে ধৰক যিকোনো কিবা এটা টপিক এটা লৈ ফেলে ধৰক কিবা এটা গান বনাইছে আপুনি চলি যাব পাৰে কিন্তু যেতিয়া মানুহ অকল কেইজনমান শ্ৰোতাক সন্তুষ্ট কৰাৰ কাৰণে গান নহয় মানে কি যদি গোটেই পৃথিৱীত আপোনাৰ গানটো যদি প্ৰচাৰ হ'ব লগা হয় তেতিয়াহ'লে আপুনি আপোনাৰ নিজৰ কণ্ঠৰ এটা পাৰদৰ্শী দেখুৱাব লাগিব আৰু সেইটো কাৰণে আপুনি নিশ্চয় কষ্ট সাধনা কৰিবই লাগিব নিজক সময় দিবই লাগিব গানটো এনেকুৱা নহয় যে মই কিবা এটা গাই দিলোঁ হৈ যাব সেইটো কাৰণে যথেষ্ট সময় দিব লাগিব এদিনতে হোৱা কথা নহয় কিন্তু আজিৰ প্ৰজন্মই কিছুমানে হয়তো শিকে কিছুমানে ভাবিছে যে মই কিবা এটা ভিডিঅ' এটা কৰি দিম মই কিবা এটা গান এটা টপিক এটা বনাই দিম মই ৰাতি ডাঙৰ ছিংগাৰ হৈ যাম কিন্তু সেইটো সদায় নহয় হয় আচ্ছা আৰু মই তোমাক সদায় দেখা পাইছিলোঁ এতিয়াও ধৰা মাজে মাজে দেখা পাওঁ ৰাতি বহুত প্ৰগ্ৰেম কৰি আহিব লাগে 12টা দাহা 1টা দাহা 2টা দাহা সেইবোৰ মানে বহুত কষ্ট হয়নে ৰাতি প্ৰগ্ৰেম কৰোঁতে সেইটো কাৰণ আমি দৰ্শক হিচাপে 2টা 3টালৈ আমি নাচি বাগিয়ে থাকোঁ ঠিক আছে বাট যেতিয়া এজন কণ্ঠশিল্পী বা এজন গায়কে ষ্টেজ প্ৰগ্ৰেম কৰে সেই ৰাতিটো 2টা 3টা 4টা বজালে সেই কষ্টটো কেনেকুৱা হয় মই কষ্ট বুলি নাভাবোঁ কাৰণ মই তোমাৰ লগৰ বন্ধু যেতিয়া তোমাৰ বুলিয়ে কৈছোঁ বাৰু কেনেকুৱা হয় মই এটা গভৰ্ণমেণ্ট জব এটাও কৰোঁ মই গান যিহেতু ভাল পাওঁ দুটা কথা হৈছে জীৱন আৰু জীৱিকা মই ধৰক মোক চলিবৰ কাৰণে মোক পইচা লাগিব তাৰ কাৰণে মই এটা কৰ্ম কৰিবই লাগিব কিন্তু গানটো হৈছে মোৰ জীৱন সেই বুলি মই যেনেকুৱা ধৰণৰ কষ্ট নহওক কিয় মই কষ্ট কৰিবৰ কাৰণে মই আগবাঢ়ি থাকিম সদায় কৰিম কষ্ট ৰাতি যিমান দেৰি নহওক মই ৰাতিপুৱা ধৰক কেতিয়াবা মই 4টা 5টা 6টা বজাত ঘৰ আহি পাওঁ অনুষ্ঠান কৰি পেলাই বৰপেটা নলবাৰীৰ পৰা ঘৰ আহি পেলাই 7 8টা 9টা বজাত আকৌ উঠি পেলাই মই অফিচত যাই পেলাই দিনটো অফিচ কৰিব লগা হয় আকৌ পিছদিনা আৰু শ্ব' কৰিব লগা হয় কিন্তু মই কষ্ট বুলি নাভাবোঁ কাৰণ যিহেতু এইটো বস্তু মই ভাল পাওঁ এইটো ভগৱানে কিবা এটা শক্তি দিয়ে সেইটো কাৰণে এটা কথা সুধোঁ মই তোমাক কেইদিনমান আগতে এইটো কথা সুধিছিলোঁ মানে এজ এন অডিয়েঞ্চ হয় ধৰা যেতিয়া আমি চাওঁ এজন ছিংগাৰে পূৰা যেনেকৈ তুমি ইয়া আলি গানটো খুব গোৱা ষ্টেজত আৰু বহুত হিট হয় গানটো দেই চ' তোমাৰ ধৰা বহুত প্ৰগ্ৰেম চাওঁ তুমি যেতিয়া ধৰা এটা ৰোমেণ্টিক গান গোৱা বা ধৰা জুবিন দাৰে হওক বা কিবা যেতিয়া গোৱা যোনটো মানে অনুভূতিত গোৱা মই এইটো সুধিব বিচাৰোঁ সেই টাইমত কাৰোবাক চকুটো মুজি যেতিয়া গোৱা কাৰোবাক ভাবি লৈ গোৱা নে এইটো মানে এটা এনেই মানে হেৰিত আহে ঠিকে কৈছে কথাটো হৈছে মোৰ প্ৰথম কথাটো হৈছে যিখিনি অডিয়েঞ্চ শ্ৰোতা বহি থাকে মোৰ জীৱনটো যিমানেই সমস্যা নাথাকক যিমানেই কষ্ট নহওক কিন্তু যিখিনি অডিয়েঞ্চে মোক চাব আহে মোৰ গান শুনিব আহে তেখেতসকলক তেখেতসকলে কি বিচাৰিছে মোৰ পৰা মই সেইটো সদায় লক্ষ্য ৰাখোঁ আচ্ছা সদায় লক্ষ্য কৰোঁ যে মানুহখিনি কোনটো গান গালে ভাল পাব এতিয়া গান যিকোনো গাই দিব পাৰে কিন্তু মই যিটো গান গাম সেই মানুহখিনি শুনি পেলাই শান্তি পাব লাগিব বা গানটো শুনি পেলাই যে কিবা এটা নিজকে ফিল কৰিব যে গাইছে ভাল বা শুনি ভাল লাগিল গানটো মই সেইটোৱে বিচাৰোঁ তাৰমানে মানে সেইটো মানে এনেকুৱা নহয় যে আপোনাৰ যে মোৰ কিবা এটা ভাবি ল'ম যে এনেকুৱা নহয় মই অকল এটাই মন কৰোঁ মই অডিয়েঞ্চখিনি মোৰ পৰা কি বিচাৰিছে কাৰণ অডিয়েঞ্চক সন্তুষ্ট কৰা মোৰ দায়িত্ব মোক যিহেতু তেখেতসকলে বিচাৰিছে মোক কণ্ঠশিল্পী মাতিছে অনুষ্ঠানটোত মই সদায় অডিয়েঞ্চক লক্ষ্য ৰাখোঁ তাৰমানে সেইখিনি আচ্ছা লক্ষ্য
তোমাৰ মই এটা প্ৰগ্ৰেমবোৰ দেখা পাইছোঁ তুমি জয়ন্ত হাজৰিকা জিতুল সোণোৱাল আৰু জুবিনদাৰ গান খুবেই গোৱা আৰু সেইকেইটা গান সঁচাই মানে অন্তৰ চুই যায় চ' তেনেকুৱা তুমি অকল মানে ধৰা তেওঁলোকৰ গানবোৰে ইমান কিয় চিলেকশ্যন কৰা মানে কথাটো হৈছে কি জয়ন্ত হাজৰিকাৰ কথা ক'লে আপুনি জুবিন গাৰ্গৰ কথা ক'লে জিতুল সোণোৱালৰ কথা ক'লে এতিয়া কথাটো হৈছে তেখেতসকলৰ যি গীতৰ মাদকতা মানে কণ্ঠৰ কথাটো বেলেগে আহিব আচ্ছা তাতে এটা কাহিনী সৃষ্টি হয় জয়ন্ত হাজৰিকাৰ গীত হওক বা ভূপেন হাজৰিকাটো সকলোৱে জানে জুবিন গাৰ্গৰ যিটো আগৰ যিবোৰ গীত আছে প্ৰতিটো গানতে এটা কাহিনী আছে আৰু সেই কাহিনীটো গানেদি তাৰমানে মানুহখিনি বুজাব পাৰি তাৰমানে প্ৰেমেই হওক বা গোটেই জীৱনক লৈ পেলাই যিখিনি গান সৃষ্টি কৰি থৈ গৈছে তেখেতসকলে যেনেকা জুবিনদাৰ অনামিকাখন আছে অনামিকা হিয়া দিয়া নিয়া বা এখন মুভিৰ হয় পিছত মায়া আছে হিয়ামন শব্দ এইবিলাক জুবিন গাৰ্গৰ নিজৰ সৃষ্টি আছিল এতিয়া মায়াত আপোনাৰ এটা গান আছিল মানে জোনাক গলা জাৰৰ নিশা আচ্ছা সেই গীতটোত আপোনাৰ এজন মানুহৰ দুখ বেদনা ইমান ধুনীয়াকৈ প্ৰকাশ কৰিছে জুবিন দাই আৰু মই সদায় সঁচাকৈ ভাবোঁ যে সেই সৃষ্টিশীল ভাৱটো কেনেকৈ আহিছিল তাৰমানে আচ্ছা তেনে জিতুল দাৰ যিখিনি গীত আছে বা জয়ন্ত হাজৰিকা অকল যে প্ৰেমৰ গীত লিখিছে তেনেকুৱা নহয় তেখেতে মানুহৰ কাৰণে গীত লিখিছে তাৰপাছত আপোনাৰ পৰিৱেশক লৈ গীত লিখিছে আৰু পৃথিৱীখনক লৈ পেলাই ভাবিছিল তেনেকুৱা বহুত কথা আছিল আৰু সেইখিনি সময়ৰ গীতবোৰৰ আজিকালি কিন্তু যদি দেখা যায় সেই টাইমত যিখিনি গীত ওলাইছিল আজিকালি তেনেকুৱা গীত বা তেনেকুৱা আৱেগক লৈ গানবোৰ তেনেকুৱা সৃষ্টি নোহোৱা হৈছে নেকি মই আজি যদি তোমাৰ 5 বছৰ আগৰ কথা কওঁ 5 বছৰ আগতে অসমীয়া সংগীতটো অলপ বেলেগ ধাৰা এটা সৃষ্টি হৈছিল মানে ইয়াত জাষ্ট মই কৈছোঁ যেনেকৈ আমাৰ টাইমতে বিহু কেছেট ওলাইছিল যে জোনবাই পিছত জানমণি সেইবোৰ সৃষ্টি ক'ত আজিকালি এতিয়াও ধৰা আমি সেই 10-15 বছৰ 20 বছৰ আগৰখিনি গীতটোৱে শুনি থাকোঁ একদম ঠিক কৈছে এতিয়াও বিহুৰ টাইমত এই জানমণিৰ হওক জোনবাইৰ হওক ঠিক আছে বিহুৰ কথাখিনি কৈছে ঠিক চ' এতিয়া কিন্তু সেই আধুনিকত সেই তেনেকুৱা মনত ৰাখিবলগীয়া গান নাই কিন্তু বা তুমি ভাবা নেকি এতিয়া কিবা তেনেকুৱা সৃষ্টি আছে য'ত মানে ধৰা তোমাৰ পছন্দ নাই বুলি ক'ব নোৱাৰি তাৰমানে এইকাৰণে কৈছোঁ আজি 5 বছৰ আগৰ কথাখিনি মই আগৰ কথাটো ক'লোঁ যে তাৰমানে একে ধৰণৰ গান কিছুমান সৃষ্টি হৈছিল আজি কিছু বছৰ আগতে আৰু সেই টিউনটোতে ধৰক কিবা গাড়ীক লৈ পেলাই হওক বা কিবা চাইকেল লৈ হওক বা কিবা কিবি তেনেকুৱা ধৰণৰ টিউনৰে আপোনাৰ গীতবিলাক সৃষ্টি হৈছিল কিন্তু এতিয়া বৰ্তমান সময়ত কেইজনমান উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে লিৰিক্সৰ যথেষ্ট গুৰুত্ব দিয়া কৰিছে আচ্ছা আৰু নতুনকৈ আহি আছে এই নতুন প্ৰজন্মৰ আৰু তেখেতসকলৰ সংগীত ধাৰাটো অলপ বেলেগ পিনে গৈছে আৰু মই ভাবিছোঁ তাৰমানে এই নতুন প্ৰজন্মই যিখিনি সৃষ্টি কৰি আছে সেইখিনি যথেষ্টখিনি কিন্তু ষ্টাডি কৰি পেলাই আহিছে দেই এতিয়া মই তাৰ ভিতৰত কেইজনমানৰ মই গান শুনি আছোঁ মই নাম ল'ব পাৰোঁ তেখেতসকলৰ প্ৰবীণ বৰাৰ হয়তো গীত শুনিছা হয়তো প্ৰবীণ বৰা নতুনকৈ এজন শিল্পী আছে তেখেতৰ গীতবোৰ যথেষ্টখিনি ভাল লাগে হনুমান সাগৰ বান্ধি বজাও তেখেতে গাইছিল সেইটো পাণ্ডীপ দা বুলি এজন তেখেতৰো আমি এবাৰ প্ৰগ্ৰেম চাইছিলোঁ বহুত ধুনীয়া গাই তাৰপাছত এইফালে নতুনকৈ বিশ্বজিৎ শইকীয়া বুলি এজন নতুনকৈ শিল্পী এজন আহিছে তেখেতৰ লিৰিকেলি কিন্তু যথেষ্ট ষ্ট্ৰং এইফালে তাৰপাছত আপোনাৰ পাপন দাটোৰ কথা নকওঁ এই যে অলকানন্দা গান এটা যে মাজতে সৃষ্টি হৈছিল নামটো অহা নাই মোৰ বাৰু তেখেতো এজন তাৰমানে লিৰিকেলি ষ্ট্ৰং আৰু তেনেকুৱা বহুত আছে আৰু খুব ভাল লিৰিকেলি তাৰমানে ষ্ট্ৰং আৰু লগতে সুৰৰ প্ৰাধান্যটো মানে ভাল হৈছে বৰ্তমান সময়ত কিন্তু আগৰ সেই মাজৰ সময়খিনি অলপমান বেয়া হৈছিল এতিয়া ঠিকে আছে আৰু আগৰ কথা যিটো কৈছে এই যিটো ক'লে জোনবাই হওক জানমণি হওক জুবিন দাৰ যিবিলাক গীত আছিল সেই গীতবোৰ তাৰমানে কি আমাৰ থলুৱা যিবিলাক মানুহ আছিল যে সকলোৱে শুনিব পৰাকৈ গাঁও এখনৰ কথাক লৈ ফালে হওক আৰু গানখিনি এটা ভিতৰত খাজ বহাইছিল মনত তাৰমানে আৰু সেইকাৰণে সেই গীতবোৰ থাকি গৈছে অনুপম দাই যে ভৰি পিছল খালে গানটো লিখিছিল সেই গীতটো আজিও মানুহে গায় কাজিৰঙা বৰ ধুনীয়া সেই গীতবোৰত ধৰক কাজিৰঙাৰ কথাটো ক'লে শিৱসাগৰৰ কথা ক'লে আজিও সেই গীতবোৰ ঠাচ বহি আছে আৰু বিহু হওক যিকোনো অনুষ্ঠানে সেই গীত গাব লগাই হয় সেই গীতকেইটা আজিও বিচাৰে মানে এইকেইটা যুগমীয়া হৈ থাকিব সেইটো ঠিক আছে এতিয়া গীতৰ কথাখিনি অলপ ছাইডত কৰি এটা ব্যক্তিগত কথা নিশ্চয়
প্ৰেমিকা আছে নে নাই চাওক প্ৰেমিকা কথাটো কেনেকুৱা হয় মানুহৰ জীৱনটোত এনেকুৱা হয় প্ৰেম হয় কিন্তু বৰ্তমান সময়ত মোৰ কোনো প্ৰেমিকা নাই প্ৰেম হয় প্ৰেমটো বেয়া বস্তু বুলি ক'ব নোৱাৰি প্ৰেম যেতিয়া যেতিয়া হ'ব পাৰে প্ৰেম হ'ব পাৰে কিন্তু প্ৰেমটো ছাকচেছ নহ'বও পাৰে সেইটোৱে কথাটো নহয় তোমাৰ মানে অক্টোবৰত বিয়া বুলি শুনিছোঁ এখেতত কথাটো হাৱাত শুনা কথা নে এইটো সঁচা কথা এইটো যিটো যিটো সময়ৰ লগে লগে কামবিলাক কৰিবই লাগিব দিয়কচোন এয়া বিয়া হয় হয় আচ্ছা অক্টোবৰত হয় কিন্তু লাভ মেৰেজ নহয় এইটো এৰেঞ্জ মেৰেজে হয় বাৰু আচ্ছা চ' সেইটোলৈ তো শুভেচ্ছা থাকিল বাৰু নিশ্চয় নিশ্চয় কিন্তু মই তাতে এটা কথা পাতিব বিচাৰিছোঁ মানে আফটাৰ মেৰেজ বিয়া হোৱাৰ পিছত এই ধৰা যেনেকৈ তুমি ধৰা প্ৰগ্ৰেম কৰা বা ধৰা তোমাৰ ৰাইজৰ প্ৰতিও তুমি বহুত কাম কৰা দেখা পাইছোঁ আমাৰ ইয়াতে তুমি এনি টাইম ধৰা অফিচৰ পৰা আহি 9টা 10টালৈ ইয়াতে অলপ কিবা ৰাজহুৱা কাম চাম কৰিহে ঘৰত সোমোৱা নিশ্চয় নিশ্চয় চ' বিয়া হোৱাৰ পিছত সেইখিনি টাইম দিব পাৰিবানে নাই কথাটো হৈছে কি মই এনেই থাকি বেয়া পাওঁ আৰু যিখিনি সময় ধৰক মই গানৰ লগত জড়িত থাকোঁ বা কিবা কিবি জড়িত থাকোঁ আৰু সমাজৰ মানুহখিনি যিহেতু বিচাৰে হয়তো মোৰ পৰা হয়তো তেখেতসকলে আৰু বিচাৰে কাম কিন্তু হয়তো সময় দিব নোৱাৰিব পাৰোঁ কিন্তু চেষ্টা কৰোঁ কি হয় সময় গতিত আৰু কৰিব লাগিব তেনেকৈ কামবোৰ আৰু আচ্ছা কেইদিনমানৰ কথা এটা কওঁ মোৰ লাষ্ট পডকাষ্টত তপন দা আহিছিল তপন দা অনুষ্ঠানো চাইছোঁ চ' তপন দা ধন্যবাদ এইটো জাষ্ট মোৰ এটা আৰম্ভণি আছিল আৰু আজি মোৰ মানে ভাবিয়ে থৈ দিছিলোঁ মই তোমাৰ লগত এটা প্ৰগ্ৰেম কৰিম বুলি তাতে ৰাতি আমি সিদিনা 12টা বজাত লগ কৰিলোঁ নিশ্চয় নিশ্চয় আমাৰ ওচৰত এখন ফিল্ড এখন আছে হয় চ' ফিল্ডত আমি 3জনে কথা পাতি আছোঁ ৰাতি 12টা বজাত আমৰ গছৰ পৰা এটা বটল পৰিছিল সেইটো বস্তু কি আছিল মানে মোৰ বিশ্বাস কৰক তোমাক আমি 12:30 আহিলোঁ ওলাই আহিলোঁ আহি মই এতিয়া গোটেই ৰাতিটো শোৱা নাই 3:30 মই এডিটিং কৰিছোঁ যেতিয়া একদম চকু টানি দিছে তাৰে পিছতে মই লাইটটো দি হৈছোঁ সেইদিনা ইমানে মানে এটা ভয় লাগিছিল সেইটোৰ বিষয়ে অলপ কোৱা এতিয়া কথাটো কেনেকুৱা কথা ময়ো আছোঁ সেইখিনি সময়ত তপন তালুকদাৰ মানুহে হয়তো মিছা কথা বুলি ক'ব তপন তালুকদাৰ আমি 3জন মানুহ আছোঁ হয় আছোঁ এতিয়া কথাটো যিহেতু আমি এটা কথা বিশ্বাস কৰোঁ ভগৱান আছে ভগৱানক আমি দেখা নাই ভগৱান আছে যদি ভূতো আছে আৰু ভূত বুলি নকওঁ বা কিবা এটা অদৃশ্য শক্তি এটা থাকিব পাৰে যিটো আমি নেদেখাকৈ ভগৱানক প্ৰে কৰোঁ আৰু সেই হিচাপে ভগৱানে আমাক দূৰৰ পৰা চাই আছে তেনেকুৱা হয় তেনেকৈ নেদেখা আৰু অদৃশ্য শক্তি আছে ভাল থাকিলে বেয়া থাকিবই কিবা থাকিবই এনেকুৱা আমি সৰুৰ পৰা কাহিনী শুনি আছোঁ কিন্তু তেনেকুৱা আগতেও তেনেকুৱা কিবা কিবি মই দেখিছোঁ কিন্তু সেইদিনাখনে আচৰিত ঘটনা এটা ঘটিছে আৰু সেনেকুৱা এডাল আমৰ গছৰ পাতৰ মাজৰ পৰা বটল এটা ওলাই আহি তলত পৰিছে হয়নে আৰু চালোঁ কোনো নাই সেই ৰাতি 12টা বজাত মাজনিশা এনেকুৱা ঘটনা ঘটি থাকে কিন্তু আৰু হয় আৰু তুমি মোক কেইটামান কৈছিলা সেই ৰাতি প্ৰগ্ৰেম কৰি আহোঁতেও তুমি আগতে কেইটামান অনুভৱ কৰিছা সেইটো কথা অলপ কোৱা অনুভৱ কেনেকুৱা ধৰণৰ এতিয়া আমি ধৰক অনুষ্ঠান কৰিব ৰাতি 2টা 3টা বাজি যায় আহোঁতে দেৰি হয় আৰু এইবিলাক ভাবো নাথাকে অনুষ্ঠান কৰি আহোঁ সৰুকালৰ ঘটনা এটি মনত পৰিছে তেতিয়া নাটকৰ লগত জড়িত আছিলোঁ তুমি নাটকো কৰা ন মানে কৰিছিলোঁ এটা সময়ত কৰিছিলোঁ আজিকালি নাই নেকি এতিয়া নাই নকৰোঁ এতিয়া অকল গানৰ লগতে সময় দিওঁ আচ্ছা আহি থাকোঁতে ৰাতি মোৰ ওচৰৰ লগৰ বন্ধু এজনলৈ আহি আছোঁ খোজকাঢ়ি আহিছিলোঁ তেতিয়া গাড়ী তেনেকুৱা নাই ৰাতি 2টা 3টামান বাজিছে ওচৰতে ঘৰ পাওঁ অৱস্থাত আপোনাৰ এজন বগা কিবা এটা পিন্ধি থকা বস্তু মানুহ এজন বা কি নাজানো দেখিলে মানুহজনক ক'লোঁ যে এইটো বস্তু কি দেখা পাই পেলাই সি ক'লে তুমি তোমাৰ লগৰজনক ক'লোঁ কিমান দূৰত বহি আছিলে মোৰ ফ্ৰণ্টত একেবাৰে ওচৰত এনেকৈ দেখিছোঁ যে আচ্ছা ওচৰতে বহি আছে মানে বগা এটা কিবা এটা এনেকুৱা আৰু হয় এইটো কি বুলি ক'লে তাৰপিছত এইটো সি ক'লে যে বোলে দৌৰ বোলে মই একো চোৱা নাই তৰা মৰা ছিঙি পেলাই একে দৌৰিছোঁ আৰু চিঞৰি পেলাই তাৰপিছত কি বস্তু আছিল নাজানো তাৰমানে কিন্তু তেনেকুৱা মাজে মাজে এইটো অভিজ্ঞতা হৈছে মানে ৰাতি অলপ ঘূৰা যায় কেতিয়াবা বহুত কথাই তেনেকুৱা পাইছোঁ আগতে কিন্তু চব কথা ক'লেও দিগদাৰ অলপমান কিন্তু কিবা এটাতো আছে
আচ্ছা আৰু এইটো কালি সিদিনাখনৰ ঘটনাটো এটা আচৰিত ঘটনা আমি তিনিজন মানুহ একেলগে যেটো আছে হয়তো একদম চকুৰ আগত হোৱা ঘটনা আমি সব চালু কোনোই নাই মানে সেইটো আচৰিত হা তিনজন আছো আৰু নেক্সট না ৰাতিপুৱা আমি বটলটো বিচাৰিলো বটলটো নাপালো নাই সাইডত বেলেগ বটল আছিল সেইটো বটল নাছিল ভিতৰত কিবা বালি টাইপ ঘুমাই আছিল ন নাই সেই বটলটো নাপালো আমি ঠিক আছে বিশেষ দীঘল নকৰো মই এটা বস্তু এটা সুধো আমাৰ লগৰ যেনেকৈ তুমি ক'লা সুকুমাৰ নিতুল এবাৰ এইটো হেৰিৰ এবছৰমান আগৰ কাহিনী তোমাক মানে মই বহুত দিন দেখা নাই চ' মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যাওঁ সদায় নিতুলহঁতৰ ঘৰৰ আগেৰে যাওঁ চ' নিতুলক দেখা পালোঁ নিতুলৰ কথা পাতিলোঁ নিতুলেও মোক সুধিলে বোলে লক্ষ্য ক'ত মইতো দেখা নাই আৰু যাতে তুমি তাহাঁতৰ লগতে এবছৰমান আগৰ কথা চ' যাতে প্ৰগ্ৰেমটো তুমি তাহাঁতৰ লগতে কৰা চ' মই ভাবিছিলোঁ তুমি চাগে তাহাঁতৰ লগত প্ৰগ্ৰেমত বিজি হৈ আছা সি আৰু মোক সুধিছে যাতে তুমি মোৰ ঘৰৰ ওচৰতে থাকা তুমি তাক দেখা পাইছা নেকি পিছত নিতুলে ক'লে এখন পোষ্টাৰ মাৰি দিবা ডাঙৰকৈ মাৰিবা লক্ষ্য নিৰুদ্দেশ বুলি চ' এই বস্তুটো কি মানে তুমি কি হঠাৎ নাইকিয়া হৈ যোৱা না ইপিনে দেখা পাওঁ না সিপিনে দেখা পাওঁ কেতিয়াবা নাই এইটো আমাৰ যিটো লগ বন্ধু থাকোঁতো আৰু কেতিয়াবা বিভিন্ন কামত কিবা কিবি হয়তো ব্যস্ততাৰ কাৰণে কেতিয়াবা সময় দিব নোৱাৰা হৈ যায় আৰু এনেকুৱা নহয় তেখেতসকল ধৰক বিভিন্ন আৰ্টিষ্টৰ লগতো বজাই ফুৰে মোৰো ধৰক কেতিয়াবা বেলেগ বেলেগ শ্ব'ত বেলেগৰ লগতো বজাব লগা কিন্তু মানে লক্ষ্য নিৰুদ্দেশ হোৱা কথাটো সঁচা নিৰুদ্দেশ হোৱা নাই এনেই এইটো ধেমালি কৰিছে আচ্ছা নিৰুদ্দেশ হোৱা নাই মানে সময়ৰ অভাৱৰ কাৰণে হয়তো কিবা ব্যস্ততাৰ কাৰণে মই হয়তো সি সময় দিব পৰা নাছিলোঁ কিন্তু নিৰুদ্দেশ হোৱা নাই আচ্ছা ঠিক আছে লক্ষ্য ধন্যবাদ আজি বিশেষ দীঘলীয়া নকৰোঁ আৰু আগন্তুক দিনত আমি আকৌ এদিন বহিম অলপ হেৰি কৰি পিনে যোৱাৰ আগতে এটা তুমি চবতকৈ ভাল পোৱা গান এটা গুণগুণাই দিয়া মই সেইটোৱে ভাবি আছোঁ ইমান দীঘলীয়াকৈ পডকাষ্টটো কৰা গ'ল এটা গান গাবও নক'লে মই সেইটোৱে ভাবিছোঁ নাই লাষ্টত সদায় অল ইজ ৱেল মানে এটা কয় ন শেষ ফালে মানে জগত ভাল চ' মই লাষ্টলৈ মানে ৰাখিছোঁ এইটো তুমি জয়ন্ত হাজৰিকাৰ হওক বা জিতুল সোণোৱাল জুবিনদাৰ ভাল পোৱা তুমি বাছ দুটামান এতিয়া ধৰক গোটেইবোৰ গীতেই ভাল লাগে কিন্তু তুমি যিটো অনুষ্ঠানটো কৰিছা তোমাৰ তেনেকুৱা কিবা যদি শুনিব পৰা গান আছে বা মোৰ কণ্ঠত ভাল লাগে তেনেকৈ ক'ব পাৰা মই চেষ্টা কৰিম তেনেকুৱাটো ঠিক মনত নাই বাট তুমি জিতুল সোণোৱালৰ গান তুমি বহুত গোৱাইছিলা আৰু গোটেইকেইটা গানে মানে অন্তৰ চুই যায় চ' সেইকাৰণে মই কৈছোঁ যদিহে তুমি কিবা এটা ভাল জিতুলদাৰ এটা গাই দিছোঁ বাৰু খুব ভাল লগা গান এটা আছিল জিতুলদাৰ গোটেইবোৰ গীতে গানে ভাল লাগে তাৰ মাজতো মই এই গীতটো মই প্ৰতিখন ষ্টেজতে গাওঁ কেতিয়াবা গাব নলগা কিন্তু গাওঁ ঠিক আছে অলপ গাই দিছোঁ বাৰু ঠিক আছে যি মৰম সাঁচিছিলোঁ মনতে তুমি আহি লৈ গ'লা অজানিতে মনে মনে যি সপোন ৰচিছিলোঁ গোপনে তুমি আহি সানি দিলা তাতে ৰং দি থকলে অজানিতে মনে মনে অজানিতে মনে মনে দেখা দিলা যেতিয়া প্ৰথম দিনা ফুলে পাতে সকলোতে দেখা পাওঁ তোমাকে অবুজ মনে একোৱেই নেমানে যেন গীতেৰে সুৰেৰে কথা কৈ তোমাৰে জোন গলা সন্ধিয়াতে নিয়ৰ পৰা সৰা পাতে তোমাৰ মোৰে কথা পাতে নিজানত আৰে আৰে অজানিতে মনে মনে ঠিক আছে অলপ গাই দিছোঁ বাৰু থেংক ইউ ধন্যবাদ তোমাৰ অনুষ্ঠানটোত আহি পেলাই সঁচাকৈ ভাল লাগিল আৰু এনেকুৱা ধৰণৰ আৰ্টিষ্টেই হওক শিল্পীয়ে হওক আৰু যদি তেনেকুৱা বিভিন্ন ধৰণৰ ব্যক্তিক তোমাৰ অনুষ্ঠানটোত মাতিব চেষ্টা কৰা সঁচাকৈ তোমাৰ অনুষ্ঠানটো সঁচাকৈ ভাল নাই মই জাষ্ট চেষ্টাহে কৰি আছোঁ কাৰণ মোৰ কিছুমান
শব্দ যোনকেইটা আছে তোমালোকে যিমান ধুনীয়া ধুনীয়া শব্দ কোৱা মোৰ এইখিনি নোলায় সো হলেও চেষ্টা কৰি যাম কিন্তু মই তোমাৰ আগৰ হেৰি চাইছো এই ব্লগবোৰ বনাইছিলা যে ট্ৰেভেলিঙৰ ওপৰত তুমি হিন্দী ইমান ধুনীয়াকে কোৱা অসমীয়া ধুনীয়াকে কোৱা হয়তো তুমি চেষ্টা কৰি আছো মানে ইংলিশ মিডিয়ামত পঢ়িছিলা তথাপিও তুমি অসমীয়াখিনি যথেষ্টখিনি ভাল নাই মই মানে কি হয় জনকা তপনদা তো ধুনীয়া কবিতা লিখে বা ধৰা তুমি ইমান ধুনীয়া গান গোৱা সেই তোমালোকৰ পৰা চাই মেলি অলপ শিকি আছো আশা কৰো যাতে আশীৰ্বাদ কৰে ৰাইজে আৰু তোমালোকে যাতে আগুৱাই যাব পাৰো সেইখিনিয়ে ঠিক আছে ধন্যবাদ ধন্যবাদ থেংক ইউ